জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকিৰি নাহিকে উপাম তুহাৰি চৰণ এক ৰেণু শতকোটি বাৰ এক কৰোহু প্ৰণাম জয় জয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণ কমলত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজি এক ঐতিহাসিক দিন। আজি 15 নৱেম্বৰ সত্ৰীয়া সংস্কৃতি দিৱস। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা আৰু পৰৱৰ্তী আটাপুৰুষসকল আৰু এই সংস্কৃতিৰ সাধক পুৰোধা ব্যক্তিসকলৰ দ্বাৰা সৃষ্ট এই সংস্কৃতি পৰিশীলিত সমাজ ব্যৱস্থাৰ এই সত্ৰত সংৰক্ষিত হৈ আছিল। কালক্ৰমত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন লোকৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ হৈ এই সংস্কৃতিৰ বহলভাৱে প্ৰৱৰ্তন হৈছিলে আৰু কেইবা শতিকাৰো পাছত 2000 চনৰ 15 নৱেম্বৰ তাৰিখে স্বীকৃতি পাইছিলে, অৰ্থাৎ সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছিলে। আমি শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব এই ক্ষেত্ৰত সংগীত সূৰ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক। সংগীত নাটক অকাডেমীৰ অধ্যক্ষ থকা কালতেই 2015 নৱেম্বৰ তাৰিখে এই সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি পাইছিলে। শাস্ত্ৰীয় নৃত্য হিচাপে ভাৰতৰ 8 প্ৰকাৰ শাস্ত্ৰীয় নৃত্যৰ ভিতৰত এই সত্ৰীয়া নৃত্যও অন্যতমভাৱে স্বীকৃতি পাইছিলে। সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে গুৰুজনাৰ দ্বাৰা সৃষ্ট এই সংস্কৃতি আজি ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি পাইছিল। আমি আহ্বান জনাইছোঁ আমাৰ নৱপ্ৰজন্মক যে ব্যাকৰণ সন্মতভাৱে এই কৃষ্টি, এই নৃত্য তথা এই সংস্কৃতিৰ চৰ্চা প্ৰৱৰ্তাই ৰাখক, শিক্ষা গ্ৰহণ কৰক আৰু অনাদিকাললৈ এই সংস্কৃতি, এই কৃষ্টি, এই সত্ৰীয়া নৃত্যক প্ৰৱৰ্তাই লৈ যাওক। এয়াই আমি আশা ৰাখিছোঁ। আজি অসমবাসীয়ে গৌৰৱবোধ কৰিব পৰা আজি এই ঐতিহাসিক দিন, এই 15 নৱেম্বৰত আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰমুখ্যে আটাপুৰুষসকলৰ চৰণত প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তদানীন্তন সংগীত নাটক অকাডেমীৰ অধ্যক্ষ ডক্টৰ ভূপেন হাজৰিকাদেৱক আৰু এই সত্ৰীয়া সংস্কৃতি দিৱসৰ সদৌতিলৈকে শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকিৰি নাহিকে উপাম তুহাৰি চৰণ এক ৰেণু শতকোটি বাৰ এক কৰোহু প্ৰণাম জয় জয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণ কমলত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আজি এক ঐতিহাসিক দিন। আজি 15 নৱেম্বৰ সত্ৰীয়া সংস্কৃতি দিৱস। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা আৰু পৰৱৰ্তী আটাপুৰুষসকল আৰু এই সংস্কৃতিৰ সাধক পুৰোধা ব্যক্তিসকলৰ দ্বাৰা সৃষ্ট এই সংস্কৃতি পৰিশীলিত সমাজ ব্যৱস্থাৰ এই সত্ৰত সংৰক্ষিত হৈ আছিল। কালক্ৰমত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন লোকৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ হৈ এই সংস্কৃতিৰ বহলভাৱে প্ৰৱৰ্তন হৈছিলে আৰু কেইবা শতিকাৰো পাছত 2000 চনৰ 15 নৱেম্বৰ তাৰিখে স্বীকৃতি পাইছিলে, অৰ্থাৎ সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছিলে। আমি শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব এই ক্ষেত্ৰত সংগীত সূৰ্য ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক। সংগীত নাটক অকাডেমীৰ অধ্যক্ষ থকা কালতেই 2015 নৱেম্বৰ তাৰিখে এই সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি পাইছিলে। শাস্ত্ৰীয় নৃত্য হিচাপে ভাৰতৰ 8 প্ৰকাৰ শাস্ত্ৰীয় নৃত্যৰ ভিতৰত এই সত্ৰীয়া নৃত্যও অন্যতমভাৱে স্বীকৃতি পাইছিলে। সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে গুৰুজনাৰ দ্বাৰা সৃষ্ট এই সংস্কৃতি আজি ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি পাইছিল। আমি আহ্বান জনাইছোঁ আমাৰ নৱপ্ৰজন্মক যে ব্যাকৰণ সন্মতভাৱে এই কৃষ্টি, এই নৃত্য তথা এই সংস্কৃতিৰ চৰ্চা প্ৰৱৰ্তাই ৰাখক, শিক্ষা গ্ৰহণ কৰক আৰু অনাদিকাললৈ এই সংস্কৃতি, এই কৃষ্টি, এই সত্ৰীয়া নৃত্যক
প্ৰৱৰ্তাই লৈ যাওক, এয়াই আমি আশা ৰাখিছোঁ। আজি অসমবাসীয়ে গৌৰৱবোধ কৰিব পৰা আজি এই ঐতিহাসিক দিন, এই 15 নৱেম্বৰত আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰমুখ্যে আটাপুৰুষসকলৰ চৰণত প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তদানীন্তন সংগীত নাটক অকাডেমীৰ অধ্যক্ষ ডক্টৰ ভূপেন হাজৰিকাদেৱক আৰু এই সত্ৰীয়া সংস্কৃতি দিৱসৰ সদৌতিলৈকে শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।